নমস্কাৰ অনলাইন মাধ্যমৰ জৰিয়তে আপুনি ৰেচন কাৰ্ড কেনেকৈ এপ্লাই কৰিব পাৰিব আগতে আপুনি অফলাইনৰ ৰেচন কাৰ্ড এপ্লাই কৰিব পাৰিছিল বৰ্তমান কিন্তু আপুনি অনলাইন মাধ্যমৰ যোগেদি ৰেচন কাৰ্ড এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ ৰেচন কাৰ্ড এপ্লাই কৰিবলৈ হলে আপোনাৰ ইনকম বছৰি 4 লাখতকৈ তলত হ'ব লাগে যদিহে আপোনাৰ ইনকম 4 লাখতকৈ তলত হৈ আছে তে আপুনি অনলাইন মাধ্যমৰ যোগেদি ৰেচন কাৰ্ড এপ্লাই কৰি ল'ব পাৰিব আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপুনি ৰেচন কাৰ্ড কেনেকৈ এপ্লাই কৰিব সকলোখিনি সবিশেষ ষ্টেপ বাই ষ্টেপ চাওঁ আহক প্ৰথমে আপুনি এটা গুগল ক্ৰম ব্ৰাউজাৰ ওপেন কৰি ল'ব আপুনি যদি মোবাইল ফোনত কৰি আছে মোবাইল ফোনতো আপুনি গুগল ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব পাৰিব আৰু সাৰ্চত আপুনি টাইপ কৰিব ৰেচন কাৰ্ড আসাম ইয়াৰ পিছত আপুনি সাৰ্চ কৰি দিব মই এন্টাৰ মাৰি দিছো ইয়াত আপুনি দেখিবলৈ পাইছে ষ্টেট আসাম nfsa.nfsa.gov.in এই লিংকটোত আপুনি ক্লিক কৰি দিব আৰু নহলে আপুনি ডাইৰেক্ট URL ত আপুনি সাৰ্চ কৰিব পাৰে nfsa.gov.in তাৰ পিছত আপুনি এন্টাৰ মাৰি দিলে আপুনি এইটো ৱেবসাইটে দেখিবলৈ পাব ইয়াত মই ক্লিক কৰি দিছো ইয়াৰ পিছত আপুনি নেশ্যনেল ফুড সিকিউৰিটি পৰ্টেলটো দেখিবলৈ পাইছে ইয়াত আপোনাৰ দেখিবলৈ পাইছে ৰঞ্জিত কুমাৰ দাস ছাৰৰ আপোনাৰ ইমেইল আইডি দিয়া আছে ইমেইল আইডি আপুনি দেখিবলৈ পাইছে এড মানে যেটো এড আপুনি দেখিবলৈ পাইছে স্ক্ৰীনত হেতু এডটোক আপোনাৰ ইয়াত লিখি থৈছে এড বুলি আৰু আপোনাৰ ডট দেখিবলৈ পাইছে যেটো নেকি ডট ফুল ষ্টপ হে ডটটো আপোনাৰ ইয়াত লিখি থৈছে ডট এনেকৈ আপুনি এইটো ইমেইলটো শুদ্ধকৈ বনাই আপুনি ইমেইল কৰিব পাৰিব ইয়াৰ পিছত মই অকমান ওপৰলৈ কৈছো ইয়াত আপুনি দেখিবলৈ পাইছে ৰেজিষ্টাৰ পাব্লিক লগইন আৰু অফিচিয়েল লগইন আপুনি পাব্লিক লগইনত ক্লিক কৰি দিব ইয়াত আপুনি দেখিবলৈ পাইছে পাব্লিক লগইনত ক্লিক কৰাৰ লগে লগে আপুনি তিনটা পদ্ধতিৰে লগইন কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে যদি মোবাইল নম্বৰ লিংক আছে আৰু আপুনি এইটো পৰ্টেলৰ আগতে ৰেজিষ্টাৰ কৰি থৈছে তেতিয়াহলে আপুনি এইটো ফাৰ্ষ্ট লগইনটো দি আপুনি লগইন কৰিব পাৰিব সেকেণ্ডতে আপুনি লগইন আইডি আৰু পাছৱৰ্ড যদি বনাই থোৱা আছে আপুনি লগইন আইডি পাছৱৰ্ড দি আপুনি সাইন ইন কৰিব পাৰিব 3 নম্বৰতে আপুনি ৰেচন কাৰ্ড নম্বৰ দি ক্যাপচাৰটো বহাই আপুনি সাইন ইন কৰিব পাৰিব বৰ্তমান যদি আপুনি এইটো পৰ্টেলত সাইন আপ কৰি থোৱা নাই আপুনি নিউ ইউজাৰ ইয়াত আপুনি ক্লিক কৰি দিব ইয়াত আপুনি আপোনাৰ ফাৰ্ষ্ট নেমটো বহাই দিব ইয়াৰ পিছত আপুনি লাষ্ট নেমটো বহাই দিব আপোনাৰ যেটো উপাধি আছে সেইটো আপুনি বহাই দিব ইয়াৰ পিছত আপুনি ডেট অফ বাৰ্থটো আপুনি সিলেক্ট কৰি ল'ব ক্যালেন্ডাৰত সিলেক্ট কৰিব 2005 আপুনি ইয়াত সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপুনি কাৰ্ড চিনটো দি আগ পিছ কৰিব পাৰিব ইয়াৰ পিছত আপুনি সিলেক্ট কৰি ল'ব আপোনাৰ ডেট মাহটো আপুনি সিলেক্ট কৰি ল'ব ইয়াৰ পিছত আপুনি জেন্ডাৰটো সিলেক্ট কৰি ল'ব ইয়াৰ পিছত আপুনি লগইন আইডি এটা বহাই দিব আপোনাৰ ইচ্ছামতে আপুনি লগইন আইডি ক্ৰিয়েট কৰি দিব লগইন আইডিটো আপুনি ইয়াত মই এনে ডেমোৰ কাৰণে এটা বহাই দিছো আপুনি বেলেগকে বহাই ল'ব এনেকৈ আপুনি লগইন আইডিটো বহাই দি পেলাই ইয়াত চেক ইউজাৰত আপুনি ক্লিক কৰি দিব ইয়াত দেখিবলৈ পাইছে এইটো লগইন আইডি কোনোবাই লৈ থৈছে এখানে আপোনাৰ পুৰণ চিন আহিছে ইয়াত আপুনি আৰু দুটা তিনটা আখৰ লগাই দিব ইয়াৰ পিছত আপুনি চেক ইউজাৰ ক্লিক কৰিব দেখিবলৈ পাইছে আপোনাৰ শুদ্ধ চিন আহি গৈছে এনেকৈ আপুনি লগইন আইডিটো যেতিয়া শুদ্ধ চিন আহিব তেতিয়া আপুনি এই লগইন আইডিটো ক'বাত লিখি থব এইটো দি আপুনি লগইন কৰিব পাৰিব ইয়াৰ পিছত আপুনি আপোনাৰ ইচ্ছামতে পাছৱৰ্ড এটা বহাই দিব ইয়াৰ পিছত আপুনি সেই পাছৱৰ্ডটোৱে কনফাৰ্ম কৰি দিব যেটো পাছৱৰ্ড নেকি আপুনি ওপৰত বহালে সেইটো আপুনি সেম কনফাৰ্ম কৰি দিব ইয়াৰ পিছত আপুনি ভেলিডেশ্যন মোড দেখিবলৈ পাইছে ইয়াত আপুনি আধাৰ কাৰ্ডে সিলেক্ট হৈ থাকিব দিব ইয়াত আপুনি আধাৰ কাৰ্ড নম্বৰ বহাই দিব ইয়াত আপুনি যেটো আধাৰ কাৰ্ডত মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইল নম্বৰটো আপুনি বহাই দিব ইয়াৰ পিছত আপুনি আপোনাৰ ইমেইল আইডি এটা বহাই দিব যেটো ইমেইল আইডি আপোনাৰ মোবাইলত লাগি আছে সেই ইমেইল আইডিটো আপুনি বহাই দিব ইয়াৰ পিছত আপোনাৰ ষ্টেটখন আপুনি সিলেক্ট কৰি ল'ব সকলো ষ্টেটৰে আছে মই আসাম সিলেক্ট কৰি লৈছো ইয়াৰ পিছত আপুনি ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব সকলো ডিস্ট্ৰিক্টে আছে মই ইয়াত নগাঁও ডিস্ট্ৰিক্ট সিলেক্ট কৰি লৈছো ইয়াত আপোনাৰ তহচিল আপোনাৰ দেখিবলৈ পাইছে ইয়াত আপোনাৰ সাব ডিস্ট্ৰিক্ট যেটো পৰে এটো আপুনি সিলেক্ট কৰি ল'ব ইয়াৰ পিছত আপোনাৰ ভিলেজখন সিলেক্ট কৰি ল'ব আপোনাৰ গাঁৱৰ নাম সম্পূৰ্ণ আহি যাব আপোনাৰ তহচিলত যিমান গাঁও আছে সম্পূৰ্ণখিনি আহি যাব ইয়াৰ পৰা আপুনি আপোনাৰ গাঁওখন শুদ্ধকৈ সিলেক্ট কৰি ল'ব ইয়াৰ পিছত আপোনাৰ এড্ৰেছটো বহাই দিব এড্ৰেছটো আপোনাৰ আধাৰ কাৰ্ডত থকা মতে আপুনি বহাই দিব প্ৰথমত আপুনি এক লাইন বহাই দিব ইয়াৰ পিছত আপুনি সেকেন্ড লাইন বহাই দিব প্ৰথমে যদি আপুনি গাঁৱৰ নাম পোষ্ট অফিচ হাউস নম্বৰ বহাইছে দ্বিতীয়তে আপুনি ডিস্ট্ৰিক্ট আৰু ষ্টেট পিন কোড আপুনি এনেকৈ বহাই দিব পাৰিব ইয়াৰ পিছত আপুনি এক্সট্ৰাকে আকৌ পিন কোডটো বহাই দিব ইয়াৰ পিছত আপুনি 4115 আপুনি ক্যাপচাৰ কোডটো বহাই দিব আৰু অকমান তললৈ কৰিব ৰিমাৰ্কত আপুনি এখন দৰখাস্ত লিখিব পাৰিব যে আপুনি ৰেচন কাৰ্ড পোৱাৰ যোগ্য সৰুকে লিখিব যাতে অলপতে আপোনাৰ বুজি পায় আপুনি 4 লাখতকৈ তলত ইনকম কৰে আৰু আপোনাৰ ঘৰৰ অৱস্থা পাতি ইমানটা ভাল নহয় সেইকাৰণে মহোদয়ে মোক ৰেচন কাৰ্ডখন প্ৰভাইড কৰিব লাগে বুলি আপুনি সৰুকে ৰিমাৰ্কত লিখি দিব আৰু আপুনি আই এগ্ৰিত ক্লিক কৰি দিব আৰু ইয়াত আই ডিক্লেয়াৰত ক্লিক কৰি দিব আৰু সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰলৈ OTP আহিব যেটো আধাৰ কাৰ্ডৰ লিংক আছে সেই মোবাইল নম্বৰটোলৈ OTP আহিব OTPটো আপুনি বহাই সাবমিট OTPত ক্লিক কৰি দিব তাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেচন সাকসেসফুল হৈ যাব আৰু আপুনি ওকেত ক্লিক কৰি দিব ওপৰত দেখিবলৈ পাইছে ৰেজিষ্ট্ৰেচন কমপ্লিট সাকসেসফুল আপুনি ওকেত ক্লিক কৰি দিব তাৰ পিছত আপুনি আকৌ হোম পেজটোলৈকে পাই যাব ইয়াত আপুনি অকমান তললৈ কৰিলে দেখিবলৈ পাইছে আপোনাৰ লগইন আইডি এণ্ড পাছৱৰ্ড যেটো লগইন আইডি আপুনি ক্ৰিয়েট কৰিলে যেটো পাছৱৰ্ড ক্ৰিয়েট কৰিলে সেইটো আপুনি লগইন আইডি পাছৱৰ্ডটো বহাই দিব আৰু আপুনি ক্যাপচাৰ কোডটো বহাই দিব ইয়াৰ পিছত আপুনি সাইন ইনত ক্লিক কৰি দিব সাইন ইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ পৰ্টেলটো এনেকৈ লগইন হৈ যাব কাষত আপুনি আপোনাৰ নামটো দেখিবলৈ পাব ইয়াত আপুনি দেখিবলৈ পাইছে আপোনাৰ প্ৰফাইল অপচন আপুনি ক্লিক কৰি আপুনি প্ৰফাইলত ক্লিক কৰি দিব ইয়াত আপোনাৰ যিখিনি প্ৰফাইল ফিল আপ কৰিছিলে সকলোখিনি প্ৰফাইল আপুনি ইয়াত দেখিবলৈ পাব আপোনাৰ এড্ৰেছ মোবাইল নম্বৰ ইমেইল সকলোখিনি আপোনাৰ আধাৰ নম্বৰ ডেট অফ বাৰ্থ ইমেইল এড্ৰেছ সকলোখিনি আপুনি দেখিবলৈ পাব ইয়াত কোনো আপুনি এডিট কৰিব নোৱাৰে যিখিনি আপুনি ফিল আপ কৰিলে সেইখিনি একদম পাৰ্মানেন্টলি আপুনি ফিল আপ কৰি ল'লে সেইকাৰণে আপুনি যেতিয়া ৰেজিষ্টাৰ কৰিব তেতিয়া আপুনি একদম শুদ্ধকে সম্পূৰ্ণখিনি ফিল আপ কৰি ল'ব ইয়াৰ পিছত আপোনাৰ কেতিয়াবা আপোনাৰ এইখিনি আপোনাৰ কমন ৰেজিষ্ট্ৰেচন ফেচিলিটি এইটো আপোনাৰ লুকাই থাকিব পাৰে এই তিনটা ডটত যেতিয়া ক্লিক কৰিব এইটো আপোনাৰ লুকাই থাকিব পাৰে মোবাইল ফোনত যদি কৰি আছে সেইকাৰণে আপুনি এই তিনটা ডটত ক্লিক কৰি এবাৰ চেক কৰি ল'ব ইয়াৰ পিছত আপুনি দেখিবলৈ পাইছে কমন ৰেজিষ্ট্ৰেচন ফেচিলিটি ইয়াত আপুনি ক্লিক কৰি দিব আৰু নিউ ৰেজিষ্ট্ৰেচনত আপুনি ক্লিক কৰি দিব আপোনাৰ নতুন ৰেচন কাৰ্ড এপ্লাই কৰিবৰ কাৰণে ইয়াৰ পিছত আপুনি জেনেৰেল ডিটেইলছটো ফিল আপ কৰিব ইয়াত আপুনি আপোনাৰ ষ্টেটখন সিলেক্ট কৰি ল'ব আৰু সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পিছত আপুনি দেখিবলৈ পাইছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা ষ্টেপ আপোনাৰ কমপ্লিট কৰিব লাগিব তেতিয়াহে আপোনাৰ ৰেচন কাৰ্ডখন সম্পূৰ্ণকে ফিল আপ হ'ব
হ'ব। ইয়াৰ পিছত মই অকমান তললৈ কৰিছো, তললৈ কৰাৰ পিছত দেখিবলৈ পাইছে প্ৰথম ষ্টেপ আপোনাৰ ষ্টেটখন আপোনাৰ চিলেক্ট হৈ আছে। ইয়াৰ পিছত দ্বিতীয় ষ্টেপ দেখিছে আপোনাৰ ৰেচন কাৰ্ড, আপোনাৰ কোনখন ৰেচন কাৰ্ড আপুনি এপ্লাই কৰি আছে, অন্তোদয়া ৰেচন কাৰ্ড আৰু প্ৰায়ৰিটি হাউচ হোল্ড ৰেচন কাৰ্ড। ইয়াৰ পিছত আপুনি চিলেক্ট বেনিফিচিয়াৰী টাইপ আপুনি চিলেক্ট কৰিব ৰেচন কাৰ্ড। ইয়াৰ পিছত অকমান তললৈ কৰিব, তললৈ কৰিলে আপুনি আপোনাৰ এপ্লিকেশ্যন পাৰ্চনেল ডিটেইলছখিনি আপুনি ফিল আপ কৰিব লাগিব। ইয়াত আপুনি আপোনাৰ নেমটো বহাই দিব, যিটো নেকি আধাৰ কাৰ্ডত লিখা আছে তেনেকে আপুনি সেম নেমটো বহাই দিব। ইয়াৰ পিছত আপুনি আপোনাৰ লোকেল লেংগুৱেজত বহাই দিব, মানে আপোনাৰ আধাৰ কাৰ্ডখন যদি প্ৰথমে আপুনি ইংলিছত ফিল আপ কৰিছে, ইয়াত আপুনি অসমীয়াত ফিল আপ কৰি দিব। অসমীয়াত ফিল আপ কৰিবলৈ আপুনি হোৱাটছআপতে বা ক'ৰবাত মেছেজত আপুনি অসমীয়াত টাইপ কৰি ল'ব, তাৰপৰা কপি কৰি আনি ইয়াত বহাই দিব। আৰু যদি মোবাইল ফোনত কৰি আছে ডাইৰেক্ট আপুনি মোবাইল ফোনৰ কীবৰ্ডত দি টাইপ কৰি ল'ব পাৰিব। ইয়াৰ পিছত আপুনি আপলোড কপি আপোনাৰ পাছপোৰ্ট ফটো আপলোড কৰিব লাগিব। তাৰ কাৰণে আপুনি আপলোড নিউত ক্লিক কৰি দিব, আৰু আপুনি য'তেই থৈছে আপোনাৰ পাছপোৰ্ট কপি চাইজ বনাই থোৱা ফটো কপি, সেই ফটো কপি আপুনি অপেনত ক্লিক কৰি আপলোড কৰি দিব। ইয়াৰ পিছত আপুনি আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আপুনি ডেট অফ বাৰ্থটো আপোনাৰ বহাই দিব, আপুনি ইয়াত চিলেক্ট কৰিব, আৰু আপোনাৰ চনটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব পাৰিব। ইয়াত আপোনাৰ বয়স কিমান আছে সম্পূৰ্ণকে আহি যাব যেতিয়া নেকি আপুনি ডেট অফ বাৰ্থটো চিলেক্ট কৰিব। ইয়াৰ পিছত আপুনি অকমান তললৈ কৰিলে ইয়াত দেখিবলৈ পাইছে আপোনাৰ মাদাৰ ডিটেইলছ, আপুনি মাতৃ নামটো ইংলিছত বহাই দিব। লোকেল লেংগুৱেজ যদি আপুনি অসমীয়া লেংগুৱেজত লিখিব পাৰে তে অসমীয়াটো আপুনি লিখি দিব, কাৰণ এইটো মেণ্ডেটৰী নাই। ষ্টাৰ মাৰ্ক য'ত দিয়া আছে সেইখিনি আপোনাৰ ফিল আপ কৰিব লাগে, আৰু য'ত ষ্টাৰ মাৰ্ক দিয়া নাই ত'ত আপুনি ফিল আপ নকৰিলেও হ'ব। কিন্তু আপোনাৰ ষ্টাৰ মাৰ্ক দিয়া নাই বুলি আপুনি ফিল আপ নকৰাকে নাথাকিব, যদিহে আপুনি পাৰে পৰাপক্ষত অকমান সময় উলিয়াই ফৰ্মখন আপুনি ভালকে ফিল আপ কৰিব। ইয়াত আপুনি অসমীয়াত লোকেল লেংগুৱেজটো লিখি দিব। ইয়াৰ পিছত আপুনি ফাদাৰ্ছ নেমটো বহাই দিব, ইয়াত আপুনি তেনেকে অসমীয়াত বহাই দিব। ষ্টাৰ মাৰ্ক দিয়া নাই তথাপি আপুনি বহাই দিব। ইয়াৰ পিছত আপোনাৰ মেৰিটেল ষ্টেটাছটো আপুনি চিলেক্ট কৰি ল'ব, আপুনি যদি বিধৱা চিলেক্ট কৰিব, আপুনি যদি ছেপাৰেটেড হৈ আছে হাজবেণ্ডৰ পৰা তে চিলেক্ট কৰিব, আপুনি যদি ডাইভৰ্চ চিলেক্ট কৰিব, আপুনি যদি বিয়া হোৱা নাই চিলেক্ট কৰিব, আৰু যদি আপুনি বিয়া হৈছে তে আপুনি বিয়া হোৱা বুলি চিলেক্ট কৰিব। ইয়াৰ পিছত আপোনাৰ স্পৌজ নেমটো আপুনি বহাই দিব, আপোনাৰ হাজবেণ্ডৰ নামটো আপুনি বহাই দিব। ইয়াত আপুনি আপোনাৰ লোকেল লেংগুৱেজত অসমীয়াত আপুনি বহাই দিব। ইয়াৰ পিছত অকমান তললৈ কৰিব, ইয়াত আপুনি আপোনাৰ নেশ্যনেলিটি ইণ্ডিয়ান চিলেক্ট হৈ আছে। ইয়াৰ পিছত আপুনি আপোনাৰ মোবাইল নম্বৰটো বহাই দিব, মোবাইল নম্বৰটো আপুনি শুদ্ধকে বহাই দিব। ইয়াত আপুনি আপোনাৰ ইমেইল আইডিটো বহাই দিব, যিটো ইমেইল আইডি আপোনাৰ মোবাইলত লাগি আছে সেই ইমেইল আইডিটো আপুনি বহাই দিব। ইয়াৰ পিছত আপুনি কাষৰ ফৰ্মখন দেখিবলৈ পাইছে, মই অকণ ওপৰলৈ কৰিছো। ওপৰলৈ কৰিলে ইয়াত দেখিবলৈ পাইছে আপুনি জেনেৰেল ডিটেইলছ এবাৰ ফিল আপ কৰিব লাগিব। ইয়াত আপুনি আপোনাৰ এপিক নম্বৰটো বহাই দিব, যিটো নেকি আপোনাৰ ভোটাৰ আইডি এপিক নম্বৰ মই আগতে কৈ গলো। কিছুমান ভোটাৰ আইডিত এপিক নম্বৰ আপোনাৰ যেতিয়া ইণ্টাৰনেটত টাইপ কৰা হয় আপোনাৰ বেলেগত ওলাই, সেইকাৰণে আপুনি আপোনাৰ ভোটাৰ আইডি কাৰ্ডখন প্ৰথমে আপুনি ইণ্টাৰনেটত চেক কৰি ল'ব। ইণ্টাৰনেটত ভোটাৰ আইডি কাৰ্ডখন কেনেকে চেক কৰে ইয়াৰ কাৰণে এটা ভিডিঅ' বনাই থোৱা আছে, সেই ভিডিঅ'টো চাইও আপুনি আপোনাৰ ভোটাৰ আইডি এখন চেক কৰি ল'ব পাৰিব। আৰু আপোনাৰ ভোটাৰ আইডি নম্বৰটো একেবাৰে শুদ্ধকে আপুনি পাব আপোনাৰ ভোটাৰ লিষ্টত। যেতিয়া নেকি আপুনি ভোট দিবলৈ যায় তাত আপোনাক বিএলঅ' বা আপোনাৰ অংগনবাদী কৰ্মী আহি আপোনাৰ এখন ৰিচিপ্ট দিয়ে, বা আপোনাৰ ভোটাৰ লিষ্ট আছে সেই লিষ্টখনতে আপোনাৰ ভোটাৰ আইডি নম্বৰটো শুদ্ধকে পাব, আৰু সেই শুদ্ধ ভোটাৰ আইডি নম্বৰটোৱে বহাব। যেতিয়া আপোনাৰ ভেৰিফিকেশ্যন হ'ব তেতিয়া আপোনাৰ ইণ্টাৰনেটত চেক কৰিলে আপোনাৰ সেই ভোটাৰ আইডি নম্বৰটো পোৱা যাব, সেইকাৰণে আপুনি সেই শুদ্ধ ভোটাৰ আইডি নম্বৰটো বহাই দিব। ইয়াৰ পিছত দেখিবলৈ পাইছে আপোনাৰ NPR নম্বৰ, এইটো অপচনেল আছে, আপুনি নবহালেও চলিব। আপোনাৰ ভোটাৰ আইডি নম্বৰটো অপচনেল আছে, কিন্তু আপুনি ভোটাৰ আইডি নম্বৰটো পৰাপক্ষত বহাই দিব। যিখিনি আছে আপুনি সেইখিনি বহাই দিব কম্পালসৰি। ইয়াৰ পিছত আপুনি দেখিবলৈ পাইছে ইজ বেনিফিচিয়াৰী হেজ মনৰেগা কাৰ্ড, আপুনি যদি জব কাৰ্ডৰ আপুনি বেনিফিচিয়াৰী, মানে আপোনাৰ হাতত যদি জব কাৰ্ড আছে, আপুনি জব কাৰ্ডৰ কাম কৰে, বা আপুনি জব কাৰ্ড আপোনাৰ হাতত আছে, আপোনাৰ জব কাৰ্ড লিষ্টত নাম আছে, তেতিয়া আপুনি এইটো টিক মাৰ্ক দি দিব, আৰু ইয়াত আপোনাৰ মনৰেগা নম্বৰটো বহাই দিব। জব কাৰ্ড নম্বৰটো আপুনি কেনেকে উলিয়াব পাৰিব ইয়াৰ বিষয়েও আপোনাৰ ভিডিঅ' এটা বনাই থোৱা আছে, আপুনি ইণ্টাৰনেটত চাই আপুনি জব কাৰ্ড নম্বৰটো উলিয়াব পাৰিব। ইয়াৰ পিছত আপুনি আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াৰ পিছত মই অকমান তললৈ কৰিছো, ইয়াত আপুনি আপোনাৰ পাৰ্চনেল ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। তাৰ কাৰণে আপুনি আপোনাৰ অকুপেশ্যনটো চিলেক্ট কৰি ল'ব, আপুনি এগ্ৰিকালচাৰ, বাৰ্বাৰ, ইয়াৰ পিছত আপোনাৰ যিটোৱে হয় সেইটোৱে আপুনি চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আপোনাৰ এনুৱেল ইনকাম কিমান, আপোনাৰ বছৰি ইনকাম কিমান, সেইটো আপুনি ইয়াত বহাই দিব লাগিব। আপোনাৰ বছৰি ইনকাম যদি 4 লাখৰ ওপৰত আছে তে আপুনি ৰেচন কাৰ্ড এপ্লাই নকৰিব, আৰু যদি আপোনাৰ বছৰি ইনকাম 4 লাখৰ কম আছে তে আপুনি ৰেচন কাৰ্ড এপ্লাই কৰিব পাৰে। ইয়াৰ পিছত অকমান তললৈ কৰিব, ইয়াত যদি আপোনাৰ এডিচনেল ডিটেইলছ, ইয়াত যদি আপোনাৰ পুৰণা ৰেচন কাৰ্ড আছে, আপোনাৰ আগতে পুৰণা ৰেচন কাৰ্ড আছিল, আপোনাৰ ৰেচন কাৰ্ডখন কাটি দিলে কিবা অসুবিধাৰ কাৰণে, তেতিয়া আপুনি সেই পুৰণা ৰেচন কাৰ্ড নম্বৰটো আপুনি ইয়াত বহাই দিব, নহলে আপুনি নবহালেও চলিব, কাৰণ ষ্টাৰ মাৰ্ক দিয়া নাই। ইয়াৰ পিছত আপুনি কনচেন্ট ডাটাত ক্লিক কৰি দিব, আৰু সেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব। সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত দেখিবলৈ হৈছে এড্ৰেছ ডিটেইলছ ফিল আপ কৰিব লাগিব। ইয়াত আপুনি আপোনাৰ প্ৰেজেন্ট এড্ৰেছটো ফিল আপ কৰি দিব। আপোনাৰ ষ্টেট চিলেক্ট হৈ আছে, আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, তহচিল চিলেক্ট কৰিব, ভিলেজ চিলেক্ট কৰিব, আৰু আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ যদি সেম হয় তে আপুনি পাৰ্মানেণ্ট এড্ৰেছটো সেম ফিল আপ কৰি ল'ব। বেছি মই চিলেক্ট কৰি নেদেখুৱাওঁ, আপোনাৰ মানে বহুত চিলেক্ট কৰিলে আপোনাৰ ভিডিঅ'টো বহুত লম্বা হৈ যাব, সেইকাৰণে আপুনি এনেকে চিলেক্ট কৰি পেলাই আপুনি আপোনাৰ এড্ৰেছটো কমপ্লিট কৰি ল'ব। ইয়াৰ পিছত আপুনি সেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব। ইয়াত আপুনি এডিচনেল ইনফৰমেশ্যন ফিল আপ কৰি ল'ব। আদাৰ ডিটেইলছত আপুনি কাষ্ট কেটেগৰী চিলেক্ট কৰি ল'ব। ইয়াত আপোনাৰ কোনটো কাষ্ট হয় আপুনি চিলেক্ট কৰি দিব। ইয়াৰ পিছত আপোনাৰ যদি শিডিউল কাষ্ট হয় আপুনি শিডিউল কাষ্ট চাৰ্টিফিকেটখন আপুনি আপলোড কৰি দিব। ইয়াৰ পিছত আপোনাৰ হাউচ টাইপ আপুনি চিলেক্ট কৰি ল'ব, আপোনাৰ কোনটো হাউচ টাইপ আপুনি সেইটো হাউচ টাইপত আপুনি চিলেক্ট কৰি ল'ব। আপোনাৰ
ঘৰ নাই নে আপোনাৰ ওন কচ্চা হাউচ মানে মাটিৰ হাউচ আছে সেইটো আপুনি সিলেক্ট কৰিব ইয়াৰ পিছত আপুনি বেংক ডিটেইলছ ফিল আপ কৰিব লাগিব আপোনাৰ ইয়েছত ক্লিক কৰি দিব আৰু আপুনি আপোনাৰ বেংক একাউণ্ট নম্বৰ বেংক নেম আপুনি ব্ৰাঞ্চ নেম সকলোখিনি আপুনি সিলেক্ট কৰি ল'ব ইয়াৰ পিছত আপুনি আপোনাৰ গেছ কানেকশ্যন যদি ঘৰত আছে আপুনি আপোনাৰ গেছ কানেকশ্যনটো আপুনি সিলেক্ট কৰি ল'ব ইয়েছত ক্লিক কৰি দিব আৰু আপুনি গেছ কানেকশ্যনৰ নম্বৰখিনি গোটেইখিনি ফিল আপ কৰি দিব আপোনাৰ গেছ কানেকশ্যন ষ্টেটাছ আপুনি যেনেকৈ সিলেক্ট কৰিব গেছ কোম্পানী যিটো আছে সেইটো সিলেক্ট কৰিব কনজিউমাৰ নম্বৰ সিলেক্ট কৰিব আৰু যদি আপোনাৰ ইলেক্ট্ৰিচিটি কানেকশ্যন ডিটেইলছ আছে তে আপোনাৰ যদি ঘৰত কাৰেণ্ট আছে তে আপুনি ইয়েছত ক্লিক কৰিব এনেকৈ আপুনি কাৰেণ্টৰ কনজিউমাৰ নম্বৰটো আৰু ইলেক্ট্ৰিচিটি কোম্পানীৰ নামটো আপুনি সিলেক্ট কৰি ল'ব ইয়াৰ পিছত আপুনি ফিজিকেল ডিটেইলছ দেখিবলৈ পাইছে ইয়াত আপুনি ইয়েছত ক্লিক কৰিব আৰু আপোনাৰ যদি ডিজেবিলিটি যদি আপোনাৰ কোনো প্ৰব্লেম আছে বিকলাংগৰ শাৰীত আহে তে আপুনি এইটো ইয়েছত সিলেক্ট কৰিব নহলে আপুনি এনেকৈ এৰি দিব যিখিনি আপোনাৰ নাই আপুনি ইয়েছত সিলেক্ট নকৰিলে আপুনি ফিল আপ কৰিব নালাগে ইয়াৰ পিছত আপোনাৰ ক্ৰিটিকেল এলায়েন্স ডিটেইলছটো আপুনি ইয়েছত ক্লিক কৰি আপুনি ফিল আপ কৰি দিব পাৰিব আৰু যদি আপোনাৰ নাই তেতিয়াহ'লে আপুনি এনেকৈ ইয়েছত ক্লিক নকৰাকৈ আপুনি এৰি দিব পাৰিব ইয়াৰ পিছত সেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব ইয়াৰ পিছত আপুনি RC মেম্বাৰ ডিটেইলছ আপুনি ফিল আপ কৰিব লাগিব আপোনাৰ ৰেচন কাৰ্ডত কিমানজন মেম্বাৰ আপোনাৰ ঘৰত আছে সেইটো আপুনি ফিল আপ কৰিবলৈ এড মেম্বাৰত আপুনি ক্লিক কৰি দিব ইয়াত আপুনি প্ৰত্যেকজন মেম্বাৰৰ যেনেকৈ আপোনাৰ ডিটেইলছ প্ৰথমে ফিল আপ কৰিলে তেনেকৈ আপুনি প্ৰত্যেকজন মেম্বাৰৰ ডিটেইলছ আপুনি ফিল আপ কৰিব লাগিব আৰু আপুনি কনচেণ্টত ক্লিক কৰি দিব আৰু সাবমিটত ক্লিক কৰিলে আপোনাৰ এজনকৈ এড হৈ গৈ থাকিব আকৌ দ্বিতীয়বাৰ আপুনি তেনেকৈ এডত ক্লিক কৰি দিব আকৌ দ্বিতীয়জনৰ নাম ভৰাব আকৌ পিছত তৃতীয়জনৰ সাবমিট কৰাৰ পিছত আকৌ তৃতীয়জনৰ আপুনি এডত ক্লিক কৰিব তৃতীয়জনৰ নাম ভৰাব এনেকৈ আপুনি আপোনাৰ ঘৰৰ যিমানখিনি মেম্বাৰ আছে সকলোখিনি আপুনি এড কৰিব পাৰিব ইয়াৰ পিছত আপুনি সেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব ইয়াৰ পিছত আপুনি আপোনাৰ আইডেন্টি প্ৰুফ আপলোড কৰিব লাগিব তাৰ কাৰণে আপুনি আইডেন্টি প্ৰুফখন সিলেক্ট কৰি ল'ব আপুনি আধাৰ কাৰ্ড আপলোড কৰিব ভোটাৰ ID আপলোড কৰিব পেন কাৰ্ড আপলোড কৰিব ইয়াৰ ভিতৰত আপোনাৰ যিখনেই ডকুমেণ্ট আছে সেইখনে আপুনি আপলোড কৰি দিব পাৰিব মই আধাৰ কাৰ্ড সিলেক্ট কৰি লৈছো আৰু আধাৰ কাৰ্ড ডকুমেণ্ট নম্বৰ যিটো আধাৰ কাৰ্ড নম্বৰ আছে সেই নম্বৰটো বহাই দিব আৰু আধাৰ কাৰ্ড ডকুমেণ্ট ইছ্যু ডেট আধাৰ কাৰ্ডৰ কাষতে এটা আধাৰ কাৰ্ড যিদিনা বনাইছিলে সেই বনোৱা ডেটটো আপুনি ইয়াত বহাই দিব ইয়াৰ পিছত আপুনি চইচ ফাইলত ক্লিক কৰি আপোনাৰ আধাৰ কাৰ্ডখন আপলোড কৰি দিব তলত চাব আপুনি 2 KB বা 200 KB ভিতৰতহে আপুনি আপলোড কৰিব 2 KB ওপৰত লাগিব আৰু 200 KB তলত লাগিব তেতিয়া আপুনি আপলোড কৰি দিব ইয়াৰ পিছত আপুনি এড্ৰেছ প্ৰুফ দেখিবলৈ পাইছে ইয়াত আপুনি সিলেক্টত ক্লিক কৰিব আপোনাৰ যিটো এড্ৰেছ আছে ইয়াৰ পৰা হোম টেক্স ৰিচিপ্ট মানে আপোনাৰ খাজানা ৰচিদ আছে যদি খাজানা ৰচিদখন আপুনি আপলোড কৰিব পাৰিব আপোনাৰ বেংক পাছবুকখন আপুনি আপলোড কৰিব পাৰিব আৰু তলত এখন চাৰ্টিফিকেট আছে এইকেইখন আছে যদি আপুনি এড্ৰেছ প্ৰুফত আপলোড কৰিব পাৰিব ইয়াৰ পিছত আপোনাৰ ডকুমেণ্ট নম্বৰটো বহাই দিব এই ডকুমেণ্টখন আপোনাৰ কোনদিনা ইছ্যু কৰিছিলে বেংক পাছবুকখন কোনদিনা আপুনি ওপেন কৰিছিলে এই ডেটটো আপুনি ইয়াত লিখি দিব আৰু আপুনি চইচ ফাইলত ক্লিক কৰি বেংক পাছবুকখন আপলোড কৰি দিব ইয়াৰ পিছত অকণমান তললৈ কৰিব তললৈ কৰাৰ পিছত আপুনি আকৌ সেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব ইয়াৰ পিছত আপুনি দেখিবলৈ পাইছে NFSA ক্ৰাইটেৰিয়া ডিটেইলছত আপুনি আপোনাৰ যদি নিজৰ ঘৰ হয় অনাৰশ্বিপ ষ্টেটাছ অফ দ্য হাউচ তেতিয়া আপুনি ৰিমাৰ্কত লিখি দিব আপোনাৰ নিজৰ ঘৰ বুলি আৰু আপোনাৰ ওন সিলেক্ট হৈ ছাপৰ্টিং ডকুমেণ্টছত আপুনি আপোনাৰ খাজানা ৰচিদখন আৰু আপুনি গামবুঢ়া প্ৰমাণপত্ৰ বা আপুনি পঞ্চায়তৰ পৰা কাগজ এখন আনি পেলাই PDF ফাইলত কনভাৰ্ট কৰি পেলাই আপুনি আপলোড কৰি দিব আৰু যদি আপোনাৰ নিজৰ ঘৰ নহয় আপুনি ৰেণ্টত আছে তেতিয়া আপুনি আপলোড নকৰাকৈ এনেকেই এৰি দিব পাৰিব ইয়াৰ পিছত আপুনি সেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব ফিনিচিং ষ্টেপত আপুনি অকণমান তললৈ আহিব ইয়াত আপোনাৰ ফাইনেল ডিটেইলছ আপুনি দেখিবলৈ পাইছে ইয়াৰ পিছত দেখিবলৈ পাইছে আপোনাৰ এড্ৰেছটো কোনটো এড্ৰেছত আপুনি আপোনাৰ ৰেচন কাৰ্ডখন বনাব প্ৰেজেণ্ট এড্ৰেছত নে পাৰ্মানেণ্ট এড্ৰেছত এইটো আপুনি সিলেক্ট কৰি ল'ব ইয়াৰ পিছত আপোনাৰ ষ্টেটখন দেখিবলৈ পাইছে ডিষ্ট্ৰিক্ট দেখিবলৈ পাইছে সাব ডিষ্ট্ৰিক্ট আপুনি দেখিবলৈ পাইছে ইয়াত আপুনি হোম ফেয়াৰ শ্বপত আপুনি ক্লিক কৰি দিব আৰু শ্বপৰ যিমানখিনি মানুহৰ ডিটেইলছ আছে আপোনাৰ কোড আছে সকলোখিনি কোড আপোনাৰ ইয়াত আহি যাব আৰু সেই কোডটো আপুনি সিলেক্ট কৰি ল'ব আপোনাৰ ঘৰৰ ওচৰত যিজন মানুহে কোড আছে সেই কোডটোকে আপুনি সিলেক্ট কৰি ল'ব ইয়াৰ পিছত আপুনি কনচেণ্ট ডাটাত ক্লিক কৰি সেভত ক্লিক কৰি দিব সেভত ক্লিক কৰাৰ লগে লগে আপোনাৰ গোটেইখন ফৰ্ম সাবমিট হৈ যাব আৰু সাবমিট হোৱাৰ পিছতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহি যাব আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰটো পাই পেলাই আপুনি ৰেজিষ্ট্ৰেশ্যন ফেচিলিটিত ক্লিক কৰিব ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছত আপুনি ক্লিক কৰি দিব ইয়াত আপোনাৰ দেখিবলৈ পাব যিখিনি ৰেজিষ্ট্ৰেশ্যন কৰিছে আপোনাৰ এপ্ৰুভ হৈছে নে নাই নে আপোনাৰ ড্ৰাফট আছে নে আপোনাৰ পেণ্ডিং এপ্ৰুভেল নে আপোনাৰ ৰিজেক্ট এপ্লিকেশ্যন সকলোখিনি আপুনি ইয়াত দেখিবলৈ পাব এনেকেই আপুনি আপোনাৰ ৰেচন কাৰ্ডখন এপ্লাই কৰি ল'ব পাৰিব যদি এই ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি হেল্পফুল লাগিল লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।